এইটো অপশ্যন যদি আপোনালোকৰ অপটিমাইজ নাথাকে 100% আপোনালোকৰ ভিডিঅ' কেতিয়াও ভিউজ নহ'ব। যদি হয় 1000ৰ ওপৰত ভিউজে নাযাব। এই ভিউজ পাবলৈ আপোনালোকে যে ভিউজ নাপায়, কিয় নাপায়? এই অপশ্যনটো আপোনালোকৰ বন্ধ কৰি থৈছে, মানে অপটিমাইজ কৰা নাই। এইটো ক'ত আছে, কেনেকৈ পাব, এই ছেটআপটো কেনেকৈ কৰোঁ, কি কৰোঁ, গোটেইখিনি বস্তু আপোনালোকক দেখাই আছোঁ। অ'কে, মাষ্ট বি ভিডিঅ' শ্বেয়াৰ কৰি থ'ব। কিন্তু আপোনালোকে এই অপশ্যনটো আপোনালোকে গোটেই চবেই একদম যিমান ফেচবুকত মানুহ আছে প্ৰত্যেকে এই অপশ্যনটো চাব। এই দাদা আহিল মুকালমুৱা, কি আছিল, দৌলাখালৰ পৰা, বৰপেটাৰ পৰা আহিছে। এখেতৰ কি লাগিছে, যিটো পেয়াৰ ছেটআপটো এখেতে ভুল কৰি দিছে। পেয়াৰ ছেটআপ কৰিব পৰা নাছিল, হয় না? মই আপুনি অহাৰ লগে লগে কেইমিনিট লাগিল মোক? 5 মিনিট মান লাগিছে। 5 মিনিটত মই এখেতৰ পেয়াৰ ছেটআপটো ধুনীয়াকৈ এখেতেও দেখি আছিলে। তাৰপিছত কি হ'ল, এখেতৰ যিটো পেজ, এই পেজটোত সৰু বাচ্চা পেন নিপিন্ধাকে এটা ফটো নে ভিডিঅ' দিছিল, সেইটো এতিয়া ৰেষ্ট্ৰিক্টেড লগাই দিছে। চ' এই যে ৰেষ্ট্ৰিক্টেড লগাই দিছে, সেইটোও ইয়াৰ ভাল কৰিব লাগে। আৰু এটা দেখা পালোঁ, এইটো বস্তু, এই বস্তুটো এখেতৰ অপটিমাইজ নাই। গতিকে গোটেইখিনি এই যিটো ছেটআপ আপোনালোকে কৰি থ'ব, মই ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ ইয়াতে একদম ধুনীয়াকৈ। তেতিয়াহে আপোনালোকৰ ভিডিঅ'বিলাক ভাইৰেল হ'ব, চান্স থাকিব, আৰু ভাইৰেল হ'ব 100%। কেনেকুৱা পালে মোৰ চৰিত্ৰ, মোৰ মানে হেৰি? বহুত ভাল লাগিছে। দিল খোলা কৰি কওক, মই কেনেকুৱা মানুহ? দিল খোলাকে কৈছো। মোৰ আপোনাৰ কথাও ভাল লাগিছে, আপোনাৰ ব্যৱহাৰো ভাল লাগিছে। ইয়াত আহি মোটামুটি মোৰ বহুত ভাল লাগিছে। হয়, এইখিনি অলপ সময় দেৰি হৈছে, একো নহয়। বাহিৰত থিয় হৈ আছিল। চ' সেইটো মই বেলেগ ফালে গৈছিলোঁ। মোৰ ঠাণ্ডাই নাই যে আহিছে, একবাৰ ফোন কৰিছে, সেইটোও মোৰ ইমান কিবা নাই, মোৰ ডিউটি। চ' গোটেইখিনি মই ধুনীয়াকৈ দেখাই দি আছোঁ। আপোনালোকে জাষ্ট এইটো অপশ্যন কিন্তু আপোনালোকে অপটিমাইজ কৰি থ'ব দেই, তেতিয়াহে আপোনালোকে ফেচবুকত ভিডিঅ' দিলে ভাইৰেল হ'ব। আৰু এটা কথা, এখেতক যেনেকৈ মই কৰিছোঁ গোটেইখিনি দেখাই আছোঁ, আপোনালোকে সেই মৰ্মে ধুনীয়াকৈ কৰি যাব। যদি নাজানে, মোৰ ফোন নাম্বাৰটো আছে, ধুনীয়াকৈ ফোন কৰিব। মই ভিডিঅ' কলতে আপোনালোকৰ পেয়াৰ ছেটআপ কৰি দিব পাৰিম। অ'কে, এই যে এইজন মানুহজন, এখেতৰ ডাইৰেক্ট 3 লাইনত টাচ কৰিব। 3 লাইনত টাচ কৰি আপোনালোকে ছেটিঙত যাব। এইটো ছেটিং, প্ৰাইভেচি ছেটিং প্ৰথমতে, তাৰপিছত এই যে ডাইৰেক্ট যিটো ছেটিঙত লাগিব। ছেটিঙত গ'ল আপোনালোকে, ছেটিঙত গৈ আপোনালোকে অকণমান স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে পাব কি, মেডিয়া। এই মেডিয়াটো আপোনালোকে ধুনীয়াকৈ টাচ কৰিব। ধুনীয়াকৈ যেতিয়া টাচ কৰিব, ইয়াতে দেখা পাই আছে আপোনালোকে। ইয়াত কি কৈছে, কি কোৱা নাই, আপোনালোকে নিজে বুজি পাব, যিসকলে ইংলিছ জানে। ইয়াত দিছে ডাটা ছেভাৰ। যদি ডাটা ছেভাৰ হৈ থাকে, তেতিয়াহ'লে কি হয়, আপোনাৰ ভিডিঅ'টো ল' কোৱালিটিত পৰিণত হয়। ডাটা ছেভাৰত বহুত ল' হয়, সেইকাৰণে সদায় এইটো অপটিমাইজ কৰি থ'ব, তেতিয়া আপোনালোকৰ বহুত ভাল হয়। আৰু এটা আছে এইটো, এই যে আপোনালোকে ফেচবুকটো খোলাৰ লগে লগে যে ভিডিঅ'বিলাক চালু হৈ থাকে, বা কমেণ্ট কৰাৰ লগে লগে যে ৰিপ্লাই কমেণ্ট দিয়াৰ লগে লগে যে ফেচবুক ভিডিঅ'টো চালু হয়, আপোনাৰ নিজৰ ভিডিঅ' নিজে চায়, সেইটো এটা স্পাম কয়, স্পাম বুলি ধৰে। নিজৰ ভিডিঅ' নিজে চালে বেছি চাব নালাগে, তাৰ কাৰণে আপোনালোকে এইটো নেভাৰ কৰি থ'ব পাৰে, মানে অটো প্লেটো নহ'ব। এই দুটা অপশ্যন যদি আপোনালোকে মানে এনেকৈ কৰি থয়, তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ' সদায় ভাইৰেল হোৱাৰ চান্স থাকে। অ'কে, গতিকে ভিডিঅ'টো মাষ্ট বি শ্বেয়াৰ কৰি কিনে সকলোকে দেখাৰ কাৰণে এটা সুযোগ দিয়ক।